পঞ্চম অইল ইণ্ডিয়া 11 বছৰ অনূৰ্ধ্ব মাষ্টাৰ লীগ ফুটবলৰ সফল সামৰণি নামৰূপ টাউন ক্লাব ফুটবল একাডেমীৰ খিতাপ দখল প্ৰতি শনি আৰু দেওবাৰে অনুষ্ঠিত হয় মুঠ 27টা দলৰ 68খন মেচ আসাম ইউথ ফুটবল ডেভেলপমেণ্ট ফৰামৰ উদ্যোগত আৰু অইল ইণ্ডিয়া লিমিটেডৰ সহযোগত যোৱা 25 মে শনিবাৰে নাহৰকটীয়া ক্ৰীড়া সন্থাৰ খেলপথাৰত পঞ্চম বাৰ্ষিক অইল 11 বছৰ অনূৰ্ধ্বৰ মাষ্টাৰ লীগৰ সফল সামৰণি পৰে যোৱা 23 মাৰ্চৰ পৰা অনুষ্ঠিত প্ৰতিযোগিতাখন প্ৰতি শনি আৰু দেওবাৰে দুমাহ ধৰি অনুষ্ঠিত হয় শনিবাৰৰ চূড়ান্ত খেলত নামৰূপ টাউন ক্লাব ফুটবল একাডেমীয়ে ডিব্ৰুগড়ৰ যদুশ্যাম ফুটবল কোচিং চেণ্টাৰক 1-0 গলৰ ব্যৱধানত পৰাস্ত কৰি প্ৰাক্তন আন্তঃৰাষ্ট্ৰীয় ফুটবল খেলুৱৈ টচেন বৰা ট্ৰফি লাভ কৰিবলৈ সক্ষম হয় বিজিত দল যদুশ্যাম ফুটবল কোচিং চেণ্টাৰে প্ৰাক্তন ৰাষ্ট্ৰীয় ফুটবল খেলুৱৈ ৰমেশ ফুকন ট্ৰফি লাভ কৰে দুয়োটা দলকে ট্ৰফিসহ নগদ ক্ৰমে 10,000 আৰু 8,000 টকাৰে পুৰস্কৃত কৰা হয় ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাৰ মুঠ 27টা দলে অংশগ্ৰহণ কৰা লীগৰ খেলসমূহ ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাৰ 5টা মণ্ডলত মুঠ 68খন খেল অনুষ্ঠিত হয় লীগৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে নিৰ্বাচিত হয় নাহৰকটীয়া ফুটবল একাডেমীৰ হিমাংশু মেজ চূড়ান্ত খেলৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে নিৰ্বাচিত হয় যদুশ্যাম ফুটবল কোচিং চেণ্টাৰৰ সমীৰ ৰাজকোঁৱৰ লীগৰ শ্ৰেষ্ঠ গলৰক্ষক বঁটা লাভ কৰে নামৰূপ টাউন ক্লাব ফুটবল একাডেমীৰ নিবিৰ সোণোৱালে সৰ্বোচ্চ গলদাতাৰ বঁটা লাভ কৰে জয়পুৰ তৰুণ সংঘৰ বসন্ত মেছে তেনেদৰে লীগৰ উদয়মান খেলুৱৈৰ বঁটা লাভ কৰিবলৈ সক্ষম হয় যদুশ্যাম ফুটবল কোচিং চেণ্টাৰৰ ঋতুৰাজ সোণোৱালে এই প্ৰতিযোগিতাৰ পৰা প্ৰতিখন মেচৰ শ্ৰেষ্ঠ খেলুৱৈকে ধৰি বছা কমেও 30 গৰাকী প্ৰতিভাৱান ফুটবলাৰক লৈ অচিৰেই উন্নত প্ৰশিক্ষণ ব্যৱস্থা কৰিব পাৰিলে তেওঁলোকে এদিন জগত জিনিব এই বিষয়ে আয়োজক সন্থাই যথোচিত ব্যৱস্থা গ্ৰহণ কৰিব বুলি ক্ৰীড়াপ্ৰেমীয়ে আশা প্ৰকাশ কৰিছে দুলিয়াজানৰ পৰা ভৱেন চাংমাইৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট অলিম্পিয়া স্পৰ্টছ